ইতিমধ্যে পৰিদৰ্শন কৰা হৈছে আৰু সেইদিনা আমাৰ বন বিভাগৰ যোনজন স্পেচিয়েল চিফ ছেক্ৰেটাৰী আমাৰ যাদৱ ছাৰো আহিছিলে আৰু গোটেই সংশ্লিষ্ট বিষয়বৰ্গক আমি সেই লুটুমাই ৰিজাৰ্ভ ফৰেষ্টলৈ আমি লৈ গৈছিলোঁ আৰু তাত আপোনাৰ বিশেষভাৱে যোনখিনি জাগা আছে সেইখিনি আছে চাংখোলা, তাৰপিছত কান্দাপাৰ, জুৰিপাৰ, বেদেৰীপাৰ আৰু মাজগাঁও সেই জাগাখিনিত সম্পূৰ্ণভাৱে প্ৰায় ৫,৯৬২ বিঘা মাটি সেইটো বেদখল কৰা হৈছে আৰু সেই তাত চব 1919 চনতে এই জাগাটুকুৰা এই ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰা হৈছিলে আৰু 1919 চনত যদি ঘোষণা কৰা হৈছে আৰু সেই তাৰ কাগজপত্ৰ আমাৰ হাতত আছে তাৰ ভিতৰত আবণ্টন দিয়া বা ধৰি লওক কিবা সেটেলমেণ্ট পোৱা সেই প্ৰশ্নটো নুঠে আৰু বিশেষকৈ ৰিজাৰ্ভ ফৰেষ্টৰ ক্ষেত্ৰত সেইটো নুঠে সেই তাৰ বাবে কিবা কাৰণবশতঃ তেওঁলোক আহি পেলাই তাত বসবাস কৰিলে সেইটো আমি মানিছোঁ কিন্তু ৰিজাৰ্ভ ফৰেষ্ট মানে ৰিজাৰ্ভ ফৰেষ্ট চৰকাৰী মাটি মানে চৰকাৰী মাটি আৰু সেই তাত কোনো দ্বিতীয় এটা ৰায় বা দ্বিতীয় এটা মত হ'ব নোৱাৰে সেই তাৰ বাবে আজি মই আকৌ একেষাৰ কথা ক'ব বিচাৰিছোঁ প্ৰায় ৩ মাহৰ আগতে আমি তেওঁলোকক নটিচ দিছিলোঁ বা তেওঁলোকক অৱগত কৰা হৈছিলে আৰু এই প্ৰক্ৰিয়া আজি নহয় সেইকাৰণে কাইলৈ আমি যদি এই উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰোঁ এইটো নহয় যে আমি হঠাতে কাকো সময় নিদিয়াকৈ কৰিছোঁ সময় পৰ্যাপ্ত পৰিমাণৰ দিয়া হৈছে এইটো পৰ্যন্ত দিয়া হৈছে যে তেওঁলোকৰ ধান পকা নাই সেই ধান নপকাৰ কাৰণে সেই ধান পকিবলৈ বা ধান কাটি যাতে তেওঁলোক আমি মানিছোঁ তেওঁলোকে বহুত দিন তাত আছোঁ বুলি কৈছে সেই তাৰ বাবে ধান কাটি পেলাই লৈ যাবলৈও দিয়া হৈছে কিন্তু ডাঙৰীয়া চাওক এটা কথা যে যদি সেই টুকুৰা মাটি ৰিজাৰ্ভ ফৰেষ্ট হয় সেইষাৰ কথা মানুহে বুজি পাব লাগিব সেই তাত গৈ ধৰি লওক বহুতো দালাল চক্ৰই কি কৰিছে তেওঁলোকক বিভ্ৰান্ত কৰি দিছে তেওঁলোকৰ পৰা টকা লৈ এই বুলি কৈছে যে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোৰ্টলৈ যাব আৰু কোৰ্টৰ পৰা গৈ তেওঁলোকে অৰ্ডাৰ আনিব সন্মানীয় হাইকোৰ্টে আমাৰ মহামহিম হাইকোৰ্ট আজিৰ দিনটোত কি ধৰণেৰে চৰকাৰী মাটিত বেদখল কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিবোৰ জাজমেণ্ট দিছে সেইবোৰতো আমি দেখিছোঁৱেই সেইকাৰণে মই ৰাইজক এষাৰ কথাই ক'ম সেই দালাল চক্ৰৰ যাতে তেওঁলোকে স্বীকাৰ নহয় আজি নহয় কালি তেওঁলোকে সময় বিচাৰিছে সেই সময় দিয়া হৈছে কিন্তু আজি নহয় কালি আমি উচ্ছেদ অভিযান চলামেই আৰু এই উচ্ছেদ অভিযানত আমি কাৰো ঘৰ দুৱাৰ ভাঙি দিব আমি নিবিচাৰোঁ কাৰোবাৰ গৈ পেলাই আমি গছ গছনি বা খেতিত হৈ থকা ধান আমি কাটি নষ্ট কৰি দিব নিবিচাৰোঁ সেইকাৰণে তেওঁলোকক সময় দিয়া হৈছে আৰু আমি আশা কৰিছোঁ যে এইখিনি কথাৰ হৃদয়ংগম কৰি তেওঁলোকে ভালকৈ বুজি পায় যিখিনি সময় দিয়া হৈছে সন্মানেৰে যাতে তেওঁলোকে সেই জাগাখিনি দখলমুক্ত কৰি দিয়ক অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু কি হয় এটা হুলস্থুল লাগে আৰু এটা কথা মই আৰু ক'ব বিচাৰিছোঁ যে চাওক ইয়াত মানে এনেকুৱা এটা কথা কোৱা যায় যে কিছুমান এক শ্ৰেণীৰ লোককহে আমি টাৰ্গেট কৰিছোঁ বা হেৰি আমি প্ৰায় 100 বিঘা মাটি খিলঞ্জীয়া ঘৰত অসমীয়া কথা পতা মানুহৰ 100 বিঘা মাটি তেওঁলোকৰ বেদখল আছিলে মাটি তেওঁলোকে তামোল খেতি আছিলে বাকীবিলাককো যেনেকৈ সময় দিয়া হৈছে তেওঁলোককো আমি এমাহৰ সময় দিছিলোঁ আৰু তামোল কাটি তেওঁলোকে লৈ গৈছে সেই জাগাটুকুৰা তেওঁলোকে খালী কৰিবলৈ বাধ্য হৈছে সেইকাৰণে সেই তেনেকুৱা ধৰণৰ এটা কাহিনী মানুহক হেৰি কৰি সেইটো বিভ্ৰান্ত কৰাটো ভুল কথা পৰ্যায়ক্ৰমে হ'ব ধৰি লওক এইমাত্ৰ আমি প্ৰথমতে আমি 1,500 বিঘা কৰিম তাৰপিছত বাকীখিনি কৰিম সেই তেনেকৈ আমি পৰ্যায়ক্ৰমে কৰি যাম কিন্তু চৰকাৰী মাটি যোনে বেদখল কৰিছে বা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি যোনে বেদখল কৰিছে সেই মাটিত আমি উচ্ছেদ অভিযান চলাবই লাগিব আৰু সেই মাটি আমি দখলমুক্ত কৰিবই লাগিব সেইটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰিম